এজন যুৱ খেলুৱৈ নাম বিতুমণি দাস ঘৰ ঢিঙৰ বিলটিয়াত ক্ৰিকেট খেলৰ প্ৰতি আগ্ৰহী এই যুৱকজনে খেল খেলি দুপইচা উপাৰ্জন কৰি নিজৰ লগতে দৰিদ্ৰ পৰিয়ালটোকো আৰ্থিকভাৱে কিছু সকাহ দি আহিছিল কিন্তু যোৱা ৩ মাৰ্চত এই উদীয়মান খেলুৱৈগৰাকী এক মটৰচাইকেল দুৰ্ঘটনাত পতিত হয় তাৰ পিছৰে পৰাই যুৱকজনক ততাতৈয়াকৈ নগাঁও সিমছ মাল্টি স্পেচিয়েলিটি হাস্পাতালত ভৰ্তি কৰোৱা হয় বৰ্তমানলৈ চিকিৎসালয়তে চিকিৎসাধীন হৈ আছে যুৱ খেলুৱৈজন চিকিৎসালয়ত বৰ্তমান দিব লগা ধনৰ পৰিমাণ প্ৰায় 4 লাখ টকা কিন্তু সেই ধন দিবলৈ সামৰ্থ্য নাই দুৰ্ভগীয়া পৰিয়ালটোৰ ধনৰ অভাৱৰ বাবে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়লৈ পৰিয়ালৰ লোকে নিব পৰা নাই বিতুমণিক সিমছ মাল্টি স্পেচিয়েলিটি হাস্পাতাল কৰ্তৃপক্ষক দিব লগা ধন পৰিশোধ কৰিব নোৱাৰি সমস্যাত ভুগিছে বিতুমণিৰ পিতৃ-মাতৃয়ে সেয়ে আৰ্থিক সহায়ৰ বাবে ৰাইজৰ লগতে অসম চৰকাৰৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাকো এই দৰিদ্ৰ পৰিয়ালটিয়ে কাতৰ অনুৰোধ জনাইছে সকলোৰে সহায় অবিহনে দৰিদ্ৰ পৰিয়ালটোৰ বাবে সম্ভৱ নহয় বিতুমণিক সুস্থ কৰি তোলাৰ ক্ষেত্ৰত সেয়ে বিতুমণি দাসৰ ভাৰতীয় ষ্টেট বেংকৰ ঢিং শাখাৰ একাউণ্ট নম্বৰ 419570924333 নম্বৰৰ IFSC কোড SBIN 0002050 সদাশয় ব্যক্তিক সহায় আগবঢ়াবলৈ অনুৰোধ জনাইছে বিতুমণিৰ পিতৃ-মাতৃয়ে মুখ্যমন্ত্ৰী ছাৰলৈ মই নমস্কাৰ জনাইছোঁ ৰূপক শৰ্মালৈ এই ল'ৰাটো যেন আপোনালোকে দিন হাজিৰা কৰি বাপেকে খায় ঘৰৰ অৱস্থা আমাৰ একেবাৰে বেয়া ল'ৰাটোৱে খেলি কৰি দুপইচা পায় সিও বাৰু ঘৰখন চলায় এতিয়া ল'ৰাটো বহুত সংকটজনক অৱস্থাত আছে আপুনি মহোদয় পাৰে যদি অকণমান ল'ৰাটোৰ কাৰণে সহায় কৰক ক'ত ৰখাইছে এতিয়া ল'ৰাটো এই মই আপোনাৰ ওচৰত ক'ত আছে এতিয়া ল'ৰাটো ক'ত আছে ল'ৰাটো চিমছত আছে এতিয়াও চেঞ্চ অহা নাই সক্ষমজনক অৱস্থাত আছে কিমান বিল হৈছে এতিয়া আপোনালোকৰ 4 লাখ টকা বিল হ'ল এতিয়া আমি দিবলৈ পৰা নাই পইচা পাতি হাতত নাই তেনেকৈ এতিয়া এই 4 লাখ টকা বিল হয় আপোনালোকৰতো ব্যয় কৰিব পৰা অসম্ভৱ ছাৰ এতিয়া কি ক'ব চৰকাৰক বা চৰকাৰক অনুৰোধ জনাইছোঁ তাতে ল'ৰাটোক পইচাকেইটা দি তাৰপৰা আমি JMCলৈ নিব পৰা সেইখিনি সুবিধা মহোদয়ে আমাক অকণমান হেল্প কৰে যেন ফেব্ৰুৱাৰী 3 তাৰিখে বেবেজিয়াত খেলি আহি থাকোঁতে ক্ৰিকেট খেলি আহি থাকোঁতে মোৰ ল'ৰাটো ৰাতি 10টা 11টা বজাত মানে কি ৰাস্তাত এক্সিডেণ্ট হৈ পৰি থকাত আমাৰ ঢিং থানা পুলিচে পাই পেলাই আমাৰ ঘৰত আহি পেলাই খবৰটো দিয়েহি এতিয়া আজি ইমান দিন হ'ল আমাৰ টকা পইচাৰ অভাৱত আমি তাক ভালকৈ মানুহকে চিকিৎসা কৰিব পৰা নাই আৰু এতিয়া আমি পইচা পাতিনো ক'ৰ পৰা দিম বহুত টকা বিল হৈ গ'ল এতিয়া ক'ত ৰখাইছে তেখেতক হেৰি এই চিমছত হয় কিমান মান টকা হৈছে এতিয়া 4 লাখ টকা হৈ গ'ল চৰকাৰী GMCHলৈ নিয়া কিবা ব্যৱস্থা চৰকাৰী GMC নিয়াটো আমি তাৰমানে পইচাৰ অসুবিধাত আমি নিব পৰা নাই তাতে ইমানখিনি টকা বিল হৈ গ'ল এতিয়া আমি মানে কি মুখ্যমন্ত্ৰী ডাঙৰীয়ালৈ আমি এটা অনুৰোধ কৰিছোঁ যে আমাক অকণমান হেল্প কৰি দিয়ে যাতে ইয়াৰ পৰা যাতে আমি ভাল চিকিৎসালয় আমি নিব পাৰোঁ আৰু অলপ টকা পইচাও সহায় কৰে যাতে আপোনাৰ ল'ৰাটোৰ নাম মোৰ ল'ৰাটোৰ নাম দীপজ্যোতি দাস বিতুমণি দাস এনে নাহৰ বুলি মাতে ক্ৰিকেট খেলা ল'ৰাবিলাকে নাহৰ বুলি মাতে কিমান বয়স হৈছিল বয়স 25 বছৰ ক্ৰিকেট খেলাৰ পৰা আহি থাকোঁতে হৈছে ক্ৰিকেট খেলি আহি থাকোঁতে আপুনি কি কৰে মই পেণ্ডেলৰ কাম কৰোঁ এই ডেইলি কাম কৰি পেলাই ঘৰখন চলাওঁ যেন তেন ঘৰখন চলে আৰু সিও মানে খেলি পেলাই 2 এটকা পায় আৰু সিও মানে কি চলায় এতিয়া তাৰমানে কি বহুত মানে কি বিপদত পৰিছোঁ মুখ্যমন্ত্ৰীক কি আহ্বান জনাব এতিয়া আমাক যাতে অকণ মানে কি সহায় কৰে মোৰ নাম শ্ৰী ভুৱন দাস মই লুটীয়া গাঁৱৰ গাঁওবুঢ়া আমাৰ গাঁৱৰ এই নাহৰ বুলি কোৱা ল'ৰাজন যোৱা 3 তাৰিখে ক্ৰিকেট খেলি আহোঁতে বাটতে দুৰ্ঘটনাগ্ৰস্ত হয় আৰু তেওঁৰ দেউতাক এজন পেণ্ডেলৰ কাম বন কৰি দুখীয়া মানুহ খায় এতিয়া তেওঁলোকৰ ল'ৰাটো বৰ্তমান নগাঁও চিমছত চিকিৎসা হৈ আছে
তেওঁলোকৰ তাত এতিয়া বৰ্তমানলৈকে প্ৰায় 4 লাখৰ ওপৰত মানে বিল হৈছে। সেই বিলখিনি পে'ড কৰি তেওঁলোকে ভাবিছে যে GMCলৈ লৈ যাম। গতিকে এই বিলখিনি তেওঁলোকে পে'ড কৰিবলৈ অসামৰ্থ্য। গতিকে তেওঁলোক মহা বিপদত পৰিছে। ৰাইজে যি পাই অলপ সহায় কৰিছে। গতিকে আমাৰ চৰকাৰলৈ আমাৰ ৰাইজৰ ফালৰ পৰা এটা অনুৰোধ, যাতে মুখ্যমন্ত্ৰী ডাঙৰীয়াই আৰু আমাৰ নগাঁও সমষ্টিৰ ৰূপক শৰ্মা ডাঙৰীয়াই চাই যাতে দুখীয়া পৰিয়ালটোৰ প্ৰতি অকণমান সহায় আগবঢ়ায়, তেতিয়াহ'লে আমি বহুত সুখী হ'ম। আমি ৰাইজৰ ফালৰ পৰা তেওঁলোকৰ ওচৰত আশাবাদী। আমি আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই বহুত পৰিয়ালক এনেদৰে সহায় কৰিছে। আমি আশা ৰাখিছোঁ যাতে তেওঁ আমাৰ পৰিয়ালটোৰ প্ৰতিও সুদৃষ্টিয়ে চাই পেলাই কৃপা কৰে। এই মোৰ ক'বলগীয়া, আমাৰ ৰাইজৰ ফালৰ পৰা আমাৰ ক'বলগীয়া। খেলত কি বহুত ধুনীয়া খেলিছে? খেল তেওঁলোকে বহুত ভাল খেলিছিল। তেওঁ এজন ভাল সুপ্ৰতিভাৱান খেলুৱৈ আছিল। আগলৈ তেওঁ বহুত আশা কৰিছিল ৰাইজে। সকলোৱে তেওঁক চিনি পাই পেলাই তেওঁক নাম দিছিল নাহৰ বুলি। এতিয়া গোটেই উঠি অহা মানে প্ৰতিভা ধ্বংস হৈ যাবলৈ ধৰিছে। গতিকে চৰকাৰে যাতে এইকণ সহায় কৰে, আমাৰ ল'ৰাটোৱে আগলৈ উন্নত হৈ আকৌ আহি খেলিব পাৰে। এইখিনি আমাৰ ফালৰ পৰা অনুৰোধ। মুখ্যমন্ত্ৰী ডাঙৰীয়াই যাতে তেওঁলোকক সহায় কৰিলে বহুত আমাৰ ৰাইজৰ ফালৰ পৰা বহুত ভাল পাম। ধিঙৰ পৰা ছাইদুল ইছলামৰ ৰিপৰ্ট, এনি ভাৰত 24।